কেটাৰিং কৰিবলৈ আহি ৰাস্তা পাহৰিলো তো কাহিনীটো মানে এনেকুৱা আজি এবাৰ খোৱা পাওঁতে দেখো আমাৰ পোৱালিকেইটাৰ মাথাকেইটা বেয়া হ'ল চাইকেলখন বান্ধি লৈ গোটেইকেইটা পিছফালে চকী মুখা জইন দি বহি লৈছে মোকো বহিব ক'লে মই সিহঁতৰ লগতে পিছফালে বহি লৈ অলপ ঘূৰি আহিলো আকৌ আজি বহুত দিনত কেটাৰিং এটা কৰিবলৈ যাব ওলাই আহিছো মানে এবছৰমান হ'ল নায়ে কৰা আজি লগৰকেইটাই ফোন কৰিলে অলপ বোলে দূৰত কেটাৰিং এটা আছে মই বোলো হ'ব এনেহে আছো কৰিম বুলি কৈ ওলাই আহিলো কিন্তু জেগা চিনি নাপায় কোনেও ফোন কৰি যেনে লাষ্টত সোমাই মেলি আহি পালোহি আৰু আহিলৈ দেখো মানুহ ইমান নাই অহা এইফালে দৰাকণে লেকচাৰ মাৰি আছে আকৌ আমাক দেখি যি চিঞৰিছে ভাবিছে বাৰু এয়া হৈছে আমাৰ কৰ্মস্থান আৰু আহি পাওঁতে চাহ পানী অলপ আনি দিলে আৰু চাহ পানী খাই এইফালে খেল চাব আহিলো কেটাৰিং কৰিবলৈ আহি এয়া কৰি আছো বাৰু একো নাই এতিয়া গাঁৱৰ মানুহে খোৱাৰ আগতে আমি খাই লওঁ তেতিয়াই কাম কৰিব পাৰিম আৰু খাই বৈ লৈ দেখিলো সৰু সৰু ল'ৰা এটাই পপকৰ্ণ খাই ঘূৰি ফুৰিছিলে সিহঁতৰ পৰা কেইটামান খুজি ললো সকলোৱে ভাগ বতৰা কৰি খাব লাগে আৰু এই প্ৰথম বস্তু ফুলকে বহাই ভাত সাজ খুৱাই ললো আৰু এনেকৈ এটা বেছ খুৱাই ৰাতি হ'ল আৰু ৰাতি সকলোৱে অলপ বিয়া বুলি নাচি মেলি দিলে তো এয়া আছে আজি কাহিনী